নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত বিশেষ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা আজি এটা নতুন মন্তব্য কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যিসকল সংখ্যালঘু লোক আছে, যিসকল মুছলমান আছে, তেওঁলোকৰ নতুন প্ৰজন্মই ভাৰতীয় জনতা পাৰ্টিক আদৰি লৈছে। মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণ প্ৰসংগত ইয়াৰ কাৰণ উল্লেখ কৰিছে। কেৱল সিমানেই নহয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যেতিয়া তেওঁ সংখ্যালঘু অঞ্চললৈ যায়, জনতাই তেওঁক যথেষ্ট মৰম কৰে আৰু চামুগুৰিৰ নিৰ্বাচনৰ ফলাফলে এই কথাই পুনৰবাৰ প্ৰমাণ কৰিছে। টাইমেট বিগ ব্ৰেকিং জনাইছো এটা বিশেষ খবৰ। মুখ্যমন্ত্ৰীয়ে কৈছে যে মুছলমান লোকসকলৰ নতুন প্ৰজন্মই ভাৰতীয় জনতা পাৰ্টিক আদৰি লৈছে। লোকসভা নিৰ্বাচনৰ পৰাই সংখ্যালঘুৰ ভোট পোৱা আৰম্ভ কৰিছে। বিজেপিক সংখ্যালঘুৱে ভোট দিছে লোকসভা নিৰ্বাচনৰ পৰাই, আৰু ইয়াৰ মূল কাৰণ হৈছে মুছলমান লোকসকলেও হিন্দুৰ সমানেই চৰকাৰী আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। অৰুণোদয়, নিযুত মইনা আদি সকলো আঁচনি হিন্দুৱে হওক বা মুছলমানেই হওক সকলোৱে লাভ কৰিছে। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস এই নীতিৰে ভাৰতীয় জনতা পাৰ্টি চলিছে। চৰকাৰে এই নীতিৰে কাম কৰিছে। সংখ্যালঘুক বিজেপিয়ে তুষ্টিকৰণ কৰা নাই, কিন্তু সংখ্যালঘুক ন্যায় প্ৰদান কৰিছে বিজেপি চৰকাৰে। হিন্দু মুছলমান সকলো অঞ্চলতেই বাট পথৰ উন্নয়ন হৈছে, অৰ্থাৎ সংখ্যাগুৰু কোনো ধৰণৰ ভেদাভেদ কৰা হোৱা নাই। জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৱে চৰকাৰী আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। সকলোকে একেলগে আগুৱাই নি দাৰিদ্ৰতা কিদৰে আঁতৰ কৰিব সেয়াই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মূল উদ্দেশ্য। এই কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে। সংখ্যালঘু জনতাই উচ্চ শিক্ষা লাভ কৰা আৰম্ভ কৰিছে। সংখ্যালঘু অঞ্চলত হাস্পাতাল, শিক্ষা অনুষ্ঠান আদি লাভ কৰা আৰম্ভ কৰিছে। আজি মুখ্যমন্ত্ৰী চামুগুৰিত গৈ উপস্থিত হৈছিলে। তাত তেওঁ কৈছে এনে কাৰণতেই মুছলমানৰ নতুন প্ৰজন্মই, নতুন যুৱক যুৱতীসকলে বিজেপিক আদৰি লৈছে। সংখ্যালঘু লোকৰ মই মৰম নিজেই লাভ কৰিছো বুলি উল্লেখ কৰিছে। আজিও চামুগুৰিত মুখ্যমন্ত্ৰীক যথেষ্ট সংখ্যক লোকে আদৰণি জনায়। মুছলমানৰ যিসকল ছাত্ৰী আছে, সংখ্যালঘু ছাত্ৰী আছে, তেওঁলোক বিদ্যালয়লৈ যোৱা আৰম্ভ কৰিছে। আৰক্ষীৰ চাকৰিৰ বাবে, পুলিচৰ চাকৰিৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাইছে। তেওঁলোকেও চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে, কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে সকলোকে সমতা প্ৰদান কৰিছে। চামুগুৰিৰ উপ নিৰ্বাচনত যথেষ্ট সংখ্যক সংখ্যালঘু জনতাই বিজেপিক ভোট প্ৰদান কৰিছে, আৰু এই কথাই তাকেই প্ৰমাণ কৰিছে। যিসকল সংখ্যালঘু লোক আছে তেওঁলোকৰ প্ৰশংসাত, তেওঁলোকৰ প্ৰগতিৰ দিশে যিদৰে আগুৱাই গৈছে, পঞ্চমুখ হৈ পৰিছে মুখ্যমন্ত্ৰী। আমাৰ লগত মুখ্যমন্ত্ৰীৰ এক্সক্লুচিভ মন্তব্য আছে, মন্তব্য আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। যোৱা লোকসভা নিৰ্বাচনৰ সময়তে আমি এক সংখ্যালঘু সম্প্ৰদায়ৰ আমি বহুখিনি ভোট লাভ কৰিছিলোঁ। আজি যদি আপোনালোকে দেখা পায় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আঁচনিসমূহ সংখ্যাগুৰু সংখ্যালঘু কোনো ভেদ নাই। আমি অৰুণোদয় দিছোঁ, সংখ্যাগুৰুৰ কোনো কথা নাই। নিযুত মইনা আঁচনি দিছোঁ, সংখ্যাগুৰু কোনো কথা নাই। অৰ্থাৎ সবকা সাথ, সবকা বিশ্বাস, সবকা প্ৰয়াস এই যিটো মোদী ডাঙৰীয়াৰ মহামন্ত্ৰ, সেইলৈ আমাৰ ৰাজ্য চৰকাৰখনো আগুৱাই গৈছে। আমি সকলো সভাতে কওঁ যে সংখ্যালঘু লোকক তুষ্টিকৰণ নালাগে, সংখ্যালঘু লোকক ন্যায় লাগে। আজি সংখ্যালঘু অঞ্চলৰ ৰাইজে নিবিচাৰে যে সংখ্যাগুৰু অঞ্চল এটাত ৰাস্তা নহওক আৰু সংখ্যালঘু অঞ্চলত ৰাস্তা হওক। সংখ্যাগুৰু দুয়োটা সম্প্ৰদায়ে বিচাৰে যে আমাৰ প্ৰত্যেকৰে গাঁৱৰ ৰাস্তা হওক। এইটো কোনেও নিবিচাৰে যে সংখ্যালঘুৰ লোকে অৰুণোদয় নাপাওক, সংখ্যাগুৰুৱে পাওক। সংখ্যাগুৰু মানুহেও নাভাবে যে সংখ্যালঘুৱে নাপাওক আমি পাব লাগে। সকলোৱে ভাবে যে প্ৰত্যেক দুখীয়া পৰিয়ালতে এই আঁচনিবোৰ আহিব লাগে। গতিকে যিটো সমানতাৰ মন্ত্ৰ, তুষ্টিকৰণ নহয়, সমানতা, সকলোকে একেধৰণে আগবাঢ়ি লৈ যাওক, দৰিদ্ৰতা নোহোৱা কৰক দেশখনৰ পৰা, অশিক্ষিত মানুহৰ পৰিৱৰ্তে শিক্ষিত চাম গঢ়ি তোলক, গাঁৱত চিকিৎসালয় পাতক, হস্পিটাল পাতক, মহিলা উদ্যমিতা আঁচনি আনক, সকলোকে সামৰি লওক। এই কথা সকলোৱে বিচাৰে, আৰু সেইকাৰণে আজি বিজেপি দলক সংখ্যালঘু সম্প্ৰদায়ৰ এচাম নতুন যুৱক যুৱতীয়ে আদৰি লৈছে। মই য'তে যাওঁ যথেষ্ট তেওঁলোকে আগুৱাই আহে, মৰম কৰে। মই কথা সোধোঁ যে স্কুলত মা গৈ আছনে নাই? গৈ আছোঁ মামা স্কুলত। ভাল কৰি পঢ়া শুনা কৰিছ নাই? কৰিছোঁ। পুলিচৰ দৌৰাৰ প্ৰেক্টিছ কৰিছনে নাই? কৰিছোঁ। গতিকে লোকসভা নিৰ্বাচনৰ পৰাই
আমি এছাম মানুহৰ ভোট পাব আৰম্ভ কৰিছোঁ আৰু চামুগুৰিত এই পৰিমাণটো যথেষ্ট বাঢ়ি গৈছে। কিন্তু চামুগুৰি নিৰ্বাচন মই ভাবোঁ যে বিজেপিৰ জয় যিমান তাতকৈ ৰকিবুল হুছেইনৰ পৰাজয় তাতকৈ বেছি। আমি কিমান জিকিছোঁ এইটো ডাঙৰ কথা নহয়, ৰাইজে ৰকিবুলক হৰুৱাম এই সংকল্পৰে ৰাইজে ভোট দিছিলে। ৰকিবুল হুছেইনে কি কয় যে মই যদি চাকৰি নিদিলোহেঁতেন এই মানুহকেইজনে চানাচুৰ বিক্ৰী কৰিলেহেঁতেন। মই যদি ওলোটাই কওঁ আপুনি যদি নুৰুল হুছেইনৰ ল'ৰা নহ'লহেঁতেন, চামুগুৰি ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী পতাৰ কাৰণেহে আজি আপুনি ৰকিবুল হুছেইন হ'ল, নহ'লেতো আপুনিও চানাচুৰ বিক্ৰী কৰি থাকিলেহেঁতেন। গতিকে মানুহৰ প্ৰতি যিটো বেয়া ভাৱ, মানুহক অপমান কৰাৰ যিটো প্ৰৱণতা আৰু দৰিদ্ৰ দুখীয়া মানুহক নিজৰ এক প্ৰকাৰ ক'ব গ'লে যেন মোৰ ঘৰত কাম কৰা ল'ৰাহে তেনেকুৱা যিটো ব্যৱহাৰ আছিল, তাৰ বিৰুদ্ধে এক স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰি ৰাইজে ৰকিবুল হুছেইনক পৰাজিত কৰিছে। বিজেপি ২৬ত জিকিব লাগিব। এতিয়া ৰকিবুল হাৰিছে, কিন্তু মই ভাবোঁ যে আমি যাতে জিকিব পাৰোঁ অহা নিৰ্বাচনত, তাৰ কাৰণে আমি কাম কৰিম। আৰু ইয়াতে সংখ্যাগুৰু আছে, সংখ্যালঘু আছে, সকলো আছে। সকলোৱে আমাৰ দলক কামৰ বিনিময়ত ভোট দিব, তাক মই বিশ্বাস কৰোঁ। যোৱা লোকসভা নিৰ্বাচনৰ সময়তে আমি এক সংখ্যালঘু সম্প্ৰদায়ৰ আমি বহুখিনি ভোট লাভ কৰিছিলোঁ। আজি যদি আপোনালোকে দেখা পায় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আঁচনিসমূহ সংখ্যাগুৰু সংখ্যালঘু কোনো ভেদ নাই। আমি অৰুণোদয় দিছোঁ, সংখ্যালঘু সংখ্যাগুৰুৰ কোনো কথা নাই। নিযুত মইনা আঁচনি দিছোঁ, সংখ্যালঘু সংখ্যাগুৰু কোনো কথা নাই। অৰ্থাৎ সবকা সাথ সবকা বিশ্বাস সবকা প্ৰয়াস, এই যিটো মোদী ডাঙৰীয়াৰ মহামন্ত্ৰ, সেই লৈ আমাৰ ৰাজ্য চৰকাৰখনো আগুৱাই গৈছে। আমি সকলো সভাতে কওঁ যে সংখ্যালঘু লোকক তুষ্টিকৰণ নালাগে, সংখ্যালঘু লোকক ন্যায় লাগে। আজি সংখ্যালঘু অঞ্চলৰ ৰাইজে নিবিচাৰে যে সংখ্যাগুৰু অঞ্চল এটাত ৰাস্তা নহওক আৰু সংখ্যালঘু অঞ্চলত ৰাস্তা হওক। সংখ্যালঘু সংখ্যাগুৰু দুয়োটা সম্প্ৰদায়ে বিচাৰে যে আমাৰ প্ৰত্যেকৰে গাঁৱৰ ৰাস্তা হওক। এইটো কোনেও নিবিচাৰে যে সংখ্যালঘুৰ লোকে অৰুণোদয় নাপাওক, সংখ্যাগুৰুৱে পাওক। সংখ্যাগুৰু মানুহেও নাভাবে যে সংখ্যালঘুৱে নাপাওক, আমি পাব লাগে। সকলোৱে ভাবে যে প্ৰত্যেক দুখীয়া পৰিয়ালতে এই আঁচনিবোৰ আহিব লাগে। গতিকে যিটো সমানতাৰ মন্ত্ৰ, তুষ্টিকৰণ নহয়, সমানতা, সকলোকে একেধৰণে আগবাঢ়ি লৈ যাওক, দৰিদ্ৰতা নোহোৱা কৰক দেশখনৰ পৰা, অশিক্ষিত মানুহৰ পৰিৱৰ্তে শিক্ষিত চাম গঢ়ি তোলক, গাঁৱত চিকিৎসালয় পাতক, হস্পিটাল পাতক, মহিলা উদ্যমিতা আঁচনি আনক, সকলোকে সামৰি লওক, এই কথা সকলোৱে বিচাৰে। আৰু সেইকাৰণে আজি বিজেপি দলক সংখ্যালঘু সম্প্ৰদায়ৰ এচাম নতুন যুৱক যুৱতীয়ে আদৰি লৈছে। মই য'তে যাওঁ যথেষ্ট তেওঁলোকে আগুৱাই আহে, মৰম কৰে। মই কথা সোধোঁ যে স্কুলত মা গৈ আছনে নাই? গৈ আছোঁ মামা স্কুলত। ভাল কৰি পঢ়া শুনা কৰিছ নাই? কৰিছোঁ। পুলিচৰ দৌৰাৰ প্ৰেক্টিছ কৰিছনে নাই? কৰিছোঁ। গতিকে লোকসভা নিৰ্বাচনৰ পৰাই আমি এছাম মানুহৰ ভোট পাব আৰম্ভ কৰিছোঁ আৰু চামুগুৰিত এই পৰিমাণটো যথেষ্ট বাঢ়ি গৈছে। কিন্তু চামুগুৰি নিৰ্বাচন মই ভাবোঁ যে বিজেপিৰ জয় যিমান তাতকৈ ৰকিবুল হুছেইনৰ পৰাজয় তাতকৈ বেছি। আমি কিমান জিকিছোঁ এইটো ডাঙৰ কথা নহয়, ৰাইজে ৰকিবুলক হৰুৱাম এই সংকল্পৰে ৰাইজে ভোট দিছিলে। ৰকিবুল হুছেইনে কি কয় যে মই যদি চাকৰি নিদিলোহেঁতেন এই মানুহকেইজনে চানাচুৰ বিক্ৰী কৰিলেহেঁতেন। মই যদি ওলোটাই কওঁ আপুনি যদি নুৰুল হুছেইনৰ ল'ৰা নহ'লহেঁতেন, চামুগুৰি ৰাইজে নুৰুল হুছেইনক মন্ত্ৰী পতাৰ কাৰণেহে আজি আপুনি ৰকিবুল হুছেইন হ'ল, নহ'লেতো আপুনিও চানাচুৰ বিক্ৰী কৰি থাকিলেহেঁতেন। গতিকে মানুহৰ প্ৰতি যিটো বেয়া ভাৱ, মানুহক অপমান কৰাৰ যিটো প্ৰৱণতা আৰু দৰিদ্ৰ দুখীয়া মানুহক নিজৰ এক প্ৰকাৰ ক'ব গ'লে যেন মোৰ ঘৰত কাম কৰা ল'ৰাহে তেনেকুৱা যিটো ব্যৱহাৰ আছিল, তাৰ বিৰুদ্ধে এক স্বতঃস্ফূৰ্ত প্ৰতিবাদ কৰি ৰাইজে ৰকিবুল হুছেইনক পৰাজিত কৰিছে। বিজেপি ২৬ত জিকিব লাগিব। এতিয়া ৰকিবুল হাৰিছে, কিন্তু মই ভাবোঁ যে আমি যাতে জিকিব পাৰোঁ অহা নিৰ্বাচনত, তাৰ কাৰণে আমি কাম কৰিম।
আৰু ইয়াতে সংখ্যাগুৰু আছে, সংখ্যালঘু আছে, সকলো আছে। সকলোৱে আমাৰ দলক কামৰ বিনিময়ত ভোট দিব।